নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম অষ্টম শ্ৰেণীৰ দ্বিতীয় গট আৰু বছৰেকীয়া পৰীক্ষাৰ সিলেবাস সম্পৰ্কে প্ৰথমে লৈছো অসমীয়া বিষয়টো দ্বিতীয় গট পৰীক্ষাৰ বাবে অসমীয়া গদ্য থাকিব ব্ৰহ্মপুত্ৰ আৰু আমাৰ পৰিৱেশ হাঁহি আৰু পদ্য থাকিব জন আৰু জনাকী বিশ্ব ভাৱনা আৰু ব্যাকৰণৰ ভিতৰত থাকিব বিশেষ অৰ্থত ব্যৱহাৰ হোৱা কিছুমান অৰ্থ বিশেষ অৰ্থত ব্যৱহাৰ হোৱা কিছুমান শব্দৰ ব্যৱহাৰ লগতে চিঠি আবেদন অৱশ্যে গট পৰীক্ষা নিদিয়ে বছৰেকীয়া পৰীক্ষাৰ বাবে লাগিব বছৰেকীয়া পৰীক্ষাত 6 মাহিলীৰ পিছৰ যিকেইটা পাঠ আছে আটাইকেইটা পাঠ লাগিব লগতে লাগিব 6 মাহিলীৰ থকা পাঠৰ ভিতৰত বৰলোকৰ চৰিত্ৰ অধ্যয়ন জনসাহিত্য জাতীয় গৌৰৱ লক্ষ্মীনাথ বেজবৰুৱা এইকেইটা পাঠ 6 মাহিলীটো আছিল বছৰেকীয়াটো থাকিব লগতে ৰচনাৰ ভিতৰত থাকিব সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা লোকনায়ক জয়প্ৰকাশ নাৰায়ণ মোৰ জীৱনৰ এটা স্মৰণীয় ঘটনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এবাৰ গৈছো ইংৰাজী বিষয়লৈ ইংৰাজী সেকেন্ড ইউনিটত লাগিব লেসন 10 11 12 13 and 14 10 11 12 13 আৰু 14 নং পাঠ লাগিব গ্ৰামাৰ পুৰণি গ্ৰামাৰ যিবিলাক আগতে হৈ গৈছিল সেইবিলাকৰ ৰিভিশন হ'ব লগতে প্ৰেগ্ৰাফ দি বিহু টেলিভিছন ৰিপাব্লিক ডে আৰু বছৰেকীয়া পৰীক্ষাৰ সিলেবাস লেসন 1 2 থাকিব 6 মাহিলীৰ হৈ যোৱা পাঠৰ ভিতৰত 1 আৰু 2 থাকিব লগতে থাকিব 10 11 12 13 14 15 16 10ৰ পৰা 16 নং পাঠলৈকে থাকিব আৰু আগৰ 11 2 নং পাঠ থাকিব গ্ৰামাৰ থাকিব প্ৰেগ্ৰাফ থাকিব তাৰ পিছত লেটাৰ বা এপ্লিকেশন ৰাইটিং কম্প্ৰিহেনশন ট্ৰান্সলেশন এইবিলাক থাকিব প্ৰেগ্ৰাফৰ ভিতৰত থাকিব দি বিহু টেলিভিছন ৰিপাব্লিক ডে আৰু মাই লাইফ আৰু গ্ৰামাৰৰ ভিতৰত যিবিলাক প্ৰিভিয়াস চেপ্টাৰ সেইবিলাকৰ ৰিভিশন হ'ব 6 মাহিলীৰ আগত যিবিলাক লাগিছিল গ্ৰামাৰ সেইবিলাকেই লগতে লাগিব ফ্যাশন আইটেমছ এইবাৰ গৈছো গণিত বিষয়লৈ গণিত দ্বিতীয় গট পৰীক্ষাত থাকিব অধ্যায় 4 8 10 11 13 আৰু 14 আনহাতে বছৰেকীয়া পৰীক্ষাত লাগিব অধ্যায় 2 9 4 8 10 11 13 14 আৰু 15 এইবাৰ গৈছো বিজ্ঞান বিষয়লৈ বিজ্ঞান থাকিব অধ্যায় 5 8 9 12 19 7 10 এইকেইটা লাগিব লগতে বছৰেকীয়া পৰীক্ষাত লাগিব অধ্যায় 5 7 8 9 10 12 13 15 16 17 18 লগতে 1 4 লাগিব আৰু 18 নং অধ্যায় লাগিব অৰ্থাৎ 6 মাহিলীৰ আগতে হৈ যোৱা 1 4 আৰু 18 লাগিব তাৰ বাহিৰে 5 7 8 9 10 12 13 15 16 17 আৰু 19 লাগিব সমাজৰ ক্ষেত্ৰত দ্বিতীয় গট পৰীক্ষাত লাগিব পাঠ নং 5 7 13 6 14 8 15 16 আৰু 19 আনহাতে বছৰেকীয়া পৰীক্ষাত লাগিব পাঠ নং 5 6 7 14 15 19 20 23 24 21 10 আৰু 2 সংস্কৃতৰ ক্ষেত্ৰত দ্বিতীয় গট পৰীক্ষাত লাগিব দশম দ্বাদশ ত্ৰয়োদশ পঞ্চদশ ষোড়শ এইকেইটা পাঠ অৰ্থাৎ 10 নং পাঠ 12 13 15 আৰু 16 নং পাঠ লগতে শব্দৰূপ পিতৃফল ধাতুৰূপ জ্ঞা আৰু বছৰেকীয়া পৰীক্ষাত ইয়াৰ উপৰিও লাগিব সপ্তদশ আৰু অষ্টদশ পাঠ আকৌ এবাৰ কৈছো বছৰেকীয়া পৰীক্ষাত লাগিব দশম দ্বাদশ ত্ৰয়োদশ চতুৰ্দশ পঞ্চদশ ষোড়শ সপ্তদশ অষ্টদশ সপ্তম ষষ্ঠ দ্বিতীয় আগৰ পৰা লাগিব সপ্তম ষষ্ঠ আৰু দ্বিতীয় পাঠ শব্দৰূপ পিতৃ তৎ স্ত্ৰীলিংগ প্ৰিপুংলিংগ ফল ধাতুৰূপ জ্ঞা তৎ দৃশ গৈ সকলো বিভক্তিতে লাগিব এবাৰ গৈছো হিন্দী বিষয়লৈ হিন্দীৰ ভিতৰত লাগিব ভাৰত দৰ্শন मैडम मेरी क्यूरी पुनरुत्थान जैसे कि तैसा गोकुल लीला और बছৰেকীয়া পৰীক্ষাত তাৰ উপৰি থাকিব ভাৰত की भाषिक एकता बार का मुकाबला भारतीय संगीत की एक झलक पुनरुत्थान मेरा नया बचपन मैं हूँ महाबाहु ब्रह्मपुत्र লগতে ব্যাকৰণ আৰু নিবন্ধ থাকিব ব্যাকৰণৰ ভিতৰত থাকিব লিংগ বচন अनेक के लिए एक शब्द अनुवाद उपसर्ग प्रत्यय कारक और विभक्ति विपरीत शब्द पर्यायवाची शब्द समुच्चारित शब्द और बছৰেকীয়া লাগিব বাক্য শুদ্ধিকৰণ বাক্য পৰিৱৰ্তন সন্ধি আৰু ৰচনাৰ ভিতৰত লাগিব ছাত্ৰ দৈনন্দিনী विज्ञान की देन पर निबंध लोकनायक शंकरदेव महावीर लाचित बरफुकन और
লগতে থাকিব মোবাইল ফোন ব্ৰহ্মপুত্ৰ এইকেইটা নিবন্ধ আকৌ এবাৰ কৈছোঁ বাৰ্ষিক পৰীক্ষাৰ বাবে নিবন্ধ থাকিব সমাচাৰ পত্ৰ ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰভাষা হিন্দী ছাত্ৰ দৈনন্দিনী বিজ্ঞান কি দেন লোকনায়ক শংকৰদেৱ মহাবীৰ লাচিত বৰফুকন মোবাইল ফোন আৰু লগতে বাৰ্ষিক পৰীক্ষাত কাশ্মীৰী শেফ মেডাম মেৰী কিউৰী ভাৰতীয় সংগীত কি এক ঝলক এই তিনিটা পাঠ থাকিব এই তিনিটা আগতে হৈ গৈছিল যদিও এই তিনিটা থাকিব আৰু ব্যাকৰণৰ ভিতৰত থাকিব বচন লিংগ উপসৰ্গ प्रत्यय अनेक शब्दों के लिए एक शब्द विलम्ब शब्द पर्यायवाची शब्द वाक्य रचना वाक्य शुद्धिकरण कारक विभक्ति समाचारित शब्द सन्धि एकेटा থাকিব আৰু নীতি শিক্ষাৰ ভিতৰত কৰ্ম শ্ৰম উৎসাহ অভ্যাস কৰ্তব্য জ্ঞান একাত্মতা মন্ত্ৰ সুভাষিতানি 6 পৰা 10 নং যেটো সুভাষিত আছে সেইকেইটা লাগিব বৰ্ণনা কিতাপত থকা লগতে বছৰকীয়া পৰীক্ষাত লাগিব স্বাস্থ্য একাত্মতা মন্ত্ৰ সুভাষিতানি 6 পৰা 10 ভজন শৰীৰ আৰু বস্ত্ৰৰ শুদ্ধতা তাৰ বাহিৰে থাকিব ব্যায়াম বৰ্ণনা ভজন মন্ত্ৰ তমেব মাতা উপনিষদৰ প্ৰাৰ্থনা প্ৰস্মৰণমৰ দ্বিতীয় শ্লোক এইকেইটা থাকিব আকৌ এবাৰ ইয়াতে দেখুৱাইছো দ্বিতীয় কত পৰীক্ষাত থাকিব কৰ্ম শ্ৰম উৎসাহ অভ্যাস কৰ্তব্য জ্ঞান সুভাষিতা একাত্মতা মন্ত্ৰৰ খালি ঠাই পূৰ কৰা তো ভিডিঅটো এইখিনিয়ে পৰৱৰ্তী ভিডিঅত আকৌ লগ পাম ধন্যবাদ